আমাৰ এখন মানে আমাৰ ভিতৰতে আলোচনা হ'ল। এইটো আনুষ্ঠানিকভাৱে হোৱাৰ পিছত আমি কৰিলোঁ, আমাৰ মেম্বাৰসকলে আমি 5,000 টকাকৈ আমি মানে ধাৰ্য কৰিলোঁ। এই ধাৰ্য কৰোঁতে আমি পইচাটো গোট খালে, কিন্তু মাটিৰ মানে প্ৰব্লেমটো আহিলে, সমস্যাটো আহিলে। তেনেকুৱাতে মাছুল গাঁও চাৰ্জ দিয়া হ'ল মাজতে ছেক্ৰেটাৰী যে মাটিডোখৰ বিচাৰিব লাগে। তেনেকুৱাতে এই মাটিডোখৰ আমাৰ মনোজ বৰ্মন বুলি যিজন মাটিগৰাকী, তেওঁ স্বইচ্ছাৰে এই মাটিডোখৰ দান কৰিলে আমাক 2 বিঘা মাটি। আৰু সেই হিচাপে আমাৰ কমিটিখনত মই বয়সস্থ কাৰণে বোধ হয় মোক এই সভাপতি পাতিলে আৰু মাছুদ গাঁও আমি জেনেৰেল ছেক্ৰেটাৰী। এই হিচাপে আমাৰ মাটি ৰেজিষ্ট্ৰেশ্যন কৰা হ'ল আৰু ইয়াত মাটি পেলোৱা কাম আৰম্ভ হ'ল। লগে লগে আমাৰ পইচা অলপ গোট খালে, আমি ষ্টাৰ্ট কৰিলোঁ কামটো। তাৰপিছত আমি ডিচেম্বৰ মানে 2013 ডিচেম্বৰ মাহত আমি 2 তাৰিখ নাম ঠিক কৰিলোঁ। এই নামটো হ'ল আমাৰ অনুষ্ঠানটোৰ ডিব্ৰুগড় অল্ড এজ হোম এণ্ড বেনেভলেণ্ট ট্ৰাষ্ট নামাকৰণ কৰা হ'ল। এই হিচাপে ৰেজিষ্টাৰ কৰা হ'ল আৰু কাম আৰম্ভ কৰা হ'ল। আমি কোনো চৰকাৰী সাহায্য পোৱা নাই এতিয়ালৈকে। আমাৰ দান বৰঙণি, মানুহৰ শুভেচ্ছা আৰু আশীৰ্বাদ, এইখিনি আমাৰ সম্পূৰ্ণ লৈ আমি গোটেইখিনি একেলগে আগবাঢ়িলোঁ। কিন্তু দুখৰ বিষয় আৰু বেয়া লাগিছে, আমাৰ বহুত অতিথ আমাৰ হেৰুৱালো। তেওঁলোক সৰ্বগামী হ'ল, আমাৰ মেম্বাৰ কমি আহিল। তথাপি আমাৰ কাম বন্ধ নহ'ল। এই হিচাপে আমাৰ দান বৰঙণি, যেনে আমাৰ অইল ইণ্ডিয়া, তাৰপৰি এই আমাৰ গেছ কেকাৰ, আমাৰ নুমলীগড় ৰিফাইনাৰী, এনেকৈ বহুতেই আমাক অনুদান দিলে। তাৰ পৰিপ্ৰেক্ষিতত আৰু বহুত শুভাকাংক্ষী নিজে আহি দান বৰঙণি দিয়াৰ কাৰণে আজি আমি এইটো অৱস্থালৈ আহিলোঁ। এতিয়া আজি 12 বছৰ হ'ল, কিন্তু আমাক কোনো খবৰ নলয়। ডিব্ৰুগড়ত তেনেকুৱা এটা কাম আমি কেইজনমান মানুহ আমি খুব ধনী শ্ৰেণীৰ মানুহ নহয়, কিন্তু ৰাইজৰ প্ৰতি, ডিব্ৰুগড়বাসীৰ প্ৰতি আমাৰ এটা দায়বদ্ধতা থকাৰ কাৰণে আজি আমি এইখিনি অৱস্থা পালোহি। তাত বহুত ভুল ত্ৰুটি হ'ব পাৰে, আমি হয়তো দেখা নাই। আপোনালোকে আমাক সাংবাদিক হিচাপে আপোনালোকে আমাক শুধৰাই দিবলৈ অনুৰোধ কৰিছে আৰু আমাৰ এই অনুষ্ঠানত আহি খা খবৰ ল'বৰ কাৰণে আপোনাক পুনৰবাৰ আমন্ত্ৰণ জনালোঁ। এইখিনি হ'ল আমাৰ মানে বিশেষ কথা। আপোনালোকে আমাক আৰু কিবা জানিবৰ কাৰণে আপোনালোকৰ মুখৰ পৰা শুনিবলৈ বাচ্ছা। ধন্যবাদ। আজিৰ এই সভাখনত মই সকলো সাংবাদিক বন্ধুসকলক প্ৰথমতে আদৰণি জনাইছোঁ।
আমাৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে ক'লেই আপোনালোকক আমি 13 চনতে আৰম্ভ কৰিছোঁ। কেইজনমান আমি গোট খাই পেলাই কথা পাতি ডিব্ৰুগড়ৰ কাৰণে আমি এটা কলেজ হোম কৰিম বুলি ঠিক কৰিছিলোঁ। তেতিয়া আমি এতিয়া 27জনমান আমাৰ মেম্বাৰ আমি মিলি পেলাই প্ৰথমতে আমি নমিনেলকৈ সকলোৱে অলপ কণ্ট্ৰিবিউট কৰি প্ৰথম কামবিলাক আৰম্ভ কৰিবৰ কাৰণে আমি ষ্টাৰ্ট কৰিলোঁ। এই 27জনে আমাৰ ফাউণ্ডাৰ মেম্বাৰ এই অল্ড এজ হোমৰ। আমি তাৰপিছত আমাৰ প্ৰথম আধাৰশিলা স্থাপন কৰিলে আমাৰ অইল ইণ্ডিয়াৰ REC চিফ ৰেচিডেণ্ট এক্সিকিউটিভ বৰগোহাঁই ডাঙৰীয়া, তেখেতে আমাৰ প্ৰথম ইয়াত আধাৰশিলা স্থাপিত কৰিলে। আৰু প্ৰথমতে আমি কৰ্পৰেট ছেক্টৰৰ পৰা অইল ইণ্ডিয়া তেখেতসকলৰ পৰা এটা পুঁজি পালোঁ আণ্ডাৰ মানে CSR। সেই আৰম্ভ কৰি আপোনালোকে দেখিছে তাত অইল ইণ্ডিয়াই আমাক এই ইউনিটটো তেখেতসকলৰ পইচাৰে আমি কৰিলোঁ। তাৰপিছত আহিলে NRL পৰা আমি পালোঁ, তাৰপিছত BCPL পৰা পালোঁ। আমি তেনেকৈ কৰ্পৰেট ছেক্টৰৰ পৰা আণ্ডাৰ CSR প্ৰগ্ৰেমত যিখিনি পইচা পালোঁ তাৰে আৰম্ভ কৰি এতিয়া আমি প্ৰায় আৰম্ভ কৰিব পৰা হৈছোঁ। কিন্তু আমাৰ পাব্লিচিটি হোৱা নাই। বহুত মানুহে নাজানে যে ডিব্ৰুগড়ত এনেকুৱা এটা কলেজ বৃদ্ধাশ্ৰম হৈছে বুলি। সেইকাৰণে আপোনালোকক আজি আমন্ত্ৰণ কৰাৰ উদ্দেশ্যই হৈছে যে অলপ পাব্লিচিটি লাগে। পাব্লিচিটিটো খুব কম হৈছে আমাৰ। এতিয়া আমি ৰেডি হৈ আছোঁ আৰম্ভ কৰিবলৈ, কিন্তু মানুহে এতিয়া গম পোৱা নাই। এতিয়া আপোনালোকৰ সহায় লাগে আমাক। আপোনালোকে সকলোৱে যদি আমাক এই পাব্লিচিটিটোত সহায় কৰে তেতিয়াহ'লে মানুহ আহিব, আহি পেলাই আমি তেতিয়া আৰম্ভ কৰিম। আমি এতিয়া ৰেডি হৈ আছোঁ আৰম্ভ কৰিবলৈ, কিন্তু মানুহে গম পোৱা নাই। সেইকাৰণে আজিৰ সভাখনৰ উদ্দেশ্য হৈছে আপোনালোকক সকলোকে আমন্ত্ৰণ জনাই আপোনালোকে যাতে আমাক সহায় কৰে, আমাৰ যাতে পাব্লিচিটি মানুহবিলাকে গম পায়, সেইটোৱে মেইন উদ্দেশ্য। আমাৰ প্ৰথমতে টোটেল 50+ হ'ব। 12টা ৰুম আছে, দুজনকৈ। এটা ফৰ ফিমেল, এটা ফৰ মেল, দুটা ডমেট্ৰি হ'ব। ৰুমৰ 12,000 পাৰ প্ৰতি মাহে আৰু ডৰ্মিটৰী 12 নহয় 15,000। ৰুমৰ 15,000 15,000 ৰুমৰ 15,000 প্ৰতি মাহে পাৰ ডবল এটা ৰুমত দুজনকৈ চলিব পাৰে। ডমেট্ৰিত 9,000কৈ। আমাৰ আৰু এটা উইং হ'ব পিছত কোৱাৰ্টাৰ ডেষ্টিটিউট, সেইটো আমাৰ আহিব। সেইটো আমি ইতিমধ্যে শেষ কৰিলোঁ এই ৰুমকেইটা আৰু ডমেট্ৰিকেইটা। প্ৰায় কিমান আছে আমাৰ? 2 বিঘা। এই একেজন মানুহে দিছে, মনোজ বৰ্মনে দিছে। প্ৰথমতে 2 বিঘা দিছিলে, তাৰপৰা